দুদিনীয়া ভ্ৰমণসূচী লৈ কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো দিন। ডিফুৰ তাৰালাংছৰ কাৰ্বি পিপুলছ হলত অনুষ্ঠিত আৰংবাৰিম আৰমু চিংৰুমৰ বিশাল জনসমাৱেশত অংশগ্ৰহণ কৰি নতুন প্ৰজন্মক কাৰ্বি ধৰ্মীয় পৰম্পৰা আৰু সংস্কৃতি বৰ্তাই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। মোৰ আগত জন্ম হৈছিলে আৰু তাৰ পিছত আজি আমি জন্ম হৈছো। এতিয়া আপোনালোকে চিন্তা কৰক যে মোৰ ৫,০০০ বছৰৰ পৰা মোৰ দেউতা, মা, ককা, আইতা, আজু ককা, ককাই যি ধৰ্ম ৰাখি থৈ গৈছিলে, যি সংস্কৃতি ৰাখি থৈ গৈছিলে, যি পৰম্পৰা ৰাখি থৈ গৈছিলে, সেই ধৰ্ম, সেই পৰম্পৰা আৰু সেই বিশ্বাসক পৰিৱৰ্তন কৰাৰ অধিকাৰ আমাৰ প্ৰজন্মৰ আছে নে নাই? আজি মোৰ যদি দেউতাৰ, ককা দেউতাৰ, আজু ককাৰ ধৰ্মৰ পৰা যদি মই নিজক আঁতৰাই লৈ যাওঁ, মোৰ পৰিচয় থাকিব নেকি? মোৰ পূৰ্বপুৰুষৰ প্ৰতি মোৰ সন্মান জনোৱা হ'ব নেকি? আৰু মোৰ যদি পৰিচয়ে নাথাকে, এইখন সমাজত মই জীয়াই থাকিয়েই বা কি লাভ হ'ব? লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই ধৰ্মীয় সভাত ৫,০০০ বছৰীয়া কাৰ্বি সংস্কৃতি জীয়াই ৰখাটো নতুন প্ৰজন্মৰ দায়িত্ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। মই বিশ্বাস কৰো আমি দৰজাও খোলা ৰাখিম, খিৰিকীও খোলা ৰাখিম, কিন্তু আমাৰ ভৰিৰ তলৰ মাটি আমি কাৰো কাৰণে এৰি নিদিম। এইটোৱে হৈছে আমাৰ আজিৰ প্ৰজন্মৰ দায়িত্ব। কোনোবাই আমেৰিকাৰ পৰা আহিছে, ভাল দুটা কথা আমাক শিকাব। কোনোবাই ইংলেণ্ডৰ পৰা আহিছে, দুটা ভাল কথা আমাক শিকাব। কোনোবাই দিল্লীৰ পৰা আহিছে, দুটা ভাল কথা আমাক শিকাব। কোনোবাই গুৱাহাটীৰ পৰা আহিছে, দুটা আমাক ভাল কথা শিকাব। যি আমাক ভাল কথা শিকাব, সেই ভাল কথাখিনি আমি মানি ল'ম। কিন্তু কোনোবাই যদি কয় যে তোমাৰ দেউতাও ভুল আছিলে, তোমাৰ ককা দেউতাও ভুল আছিলে, ৫,০০০ বছৰত আমি যিমান কৰিলো গোটেইবিলাক ভুল আছিলে, তেনেকুৱা মানুহক আমি মানি ল'ম নেকি? এই প্ৰশ্ন আজি কাৰ্বি সমাজে আকৌ এবাৰ চিন্তা কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে ৩৫খন, অগপই ২খন জিলা পৰিষদত আৰু ২৮০টা আঞ্চলিক পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত বহুতো আসনত প্ৰাৰ্থী দিবলৈ সক্ষম হোৱা নাই বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপি জিলা পৰিষদ, বিজেপি আৰু NDA মিলি আমি ৩৭টাত বিনা প্ৰতিদ্বন্দ্বিতাই জিকিছো। ৩৫টা বিজেপি, 2টা AGP। আঞ্চলিক পঞ্চায়ত আমি 280টা জিকিছো। কংগ্ৰেছে বহুত জাগাত সদস্যত, বেচিকেলি এইবাৰ সদস্যটো নন পলিটিকেলো আছে। গতিকে ইলেকশ্যনৰ পিছত আমি গম পাম কোন পাৰ্টি কি কথা। ডিফুৰ পৰা সঞ্জু বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।